আজি শ্বহীদ দিৱস। শ্বহীদ প্ৰণাম তোমাক। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত 860জন বীৰ শ্বহীদক সুঁৱৰি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে শ্বহীদ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত পালন কৰে শ্বহীদ দিৱস। বিদেশী বিতৰণ আন্দোলনত মৰিগাঁও জিলাৰ কেইবাজনো স্বনামধন্য ব্যক্তি হৈছিল শ্বহীদ, আৰু তাৰে মাজত অন্যতম আছিল তিলক, হেমৰাম, গুণাভিৰাম। সেই মহা স্বনামধন্য ব্যক্তিসকলক আজি মনত পেলাই সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা যায়। শ্বহীদ পৰিয়ালৰ 102জন সদস্যক জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হয় বিশেষ সন্মান। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শ্বহীদ বেদীত পুষ্পাঞ্জলিৰে আৰম্ভ কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দেউৰীক সংগ দিয়ে জিলা আয়ুক্ত অনামিকা তিৱাৰী, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালকে প্ৰমুখ্য কৰি জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে। জিলা আয়ুক্তই আদৰণি ভাষণ প্ৰদান কৰি শ্বহীদসকলৰ আত্মবলিদানক সোঁৱৰণ কৰাৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গসকলক অভিবাদন জনায়। বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ ভাষণ প্ৰসংগত শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনন্ত শইকীয়া নাথ, বাবুলাল ডেকা, টিকেন নাথ, মতিৰাম কাকতি, ইন্দ্ৰনাথ পাটৰ, কমিছন ডেকা, মেধৰ পাটৰ, সৰুধন নাথ, ফুলসিং ডেকা, কুসুমবালা ডেকা, নীলাকান্ত ডেকা, শুভ সিং সেৱক ডেকা, শুক্লেশ্বৰ। আজি এই শ্বহীদ দিৱসৰ দিনটোতে আমি সকলোৱে সোঁৱৰণ কৰিছোঁ সেই 860জন বীৰক, যিয়ে আই অসমীৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে নিজৰ বুকুৰ কেঁচা তেজ এই মাটিৰ বুকুত কঁপি দিছিল। কিছু সময়ৰ পিছতে আমি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান পূৰ্বপৰ্যায়ৰ সম্প্ৰচাৰণ গুৱাহাটী পশ্চিম বৰাগাঁৱৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ শুভ উদ্বোধন আমি পৰ্যবেক্ষণ কৰিছোঁ আৰু কৰি সেই দৃশ্যই এইটো কথাই প্ৰমাণ কৰে যে জাতিয়ে নিজৰ বীৰ সন্তানসকলক কেতিয়াও পাহৰি নাযায়। আজি আমি মৰিগাঁও জিলাৰ বাবে এই দিনটোৰ তাৎপৰ্য আৰু বেছি গভীৰ আৰু বেছিকৈ আৱেগিকভাৱে আমি আজি ইয়াতে পাম। ইয়াতে আমাৰ উপস্থিত থকা সেই 100জন শ্বহীদ পৰিয়ালৰ ফেমিলি আজি অসমৰ কাৰণে এটা পবিত্ৰ দিন, য'ত আজি অসমৰ শ্বহীদ দিৱস এই 10 ডিচেম্বৰটোৰে বহুত ছাত্ৰ সন্থাৰ ত্যাগে তেওঁলোকে আন্দোলন কৰিছিল আই মাতৃৰ কাৰণে। এই 10 ডিচেম্বৰটো এটা অধিক দিন, যিটো দিনত খগেশ্বৰ তালুকদাৰ লগত 860জন ত্যাগী যুৱক যুৱতীয়ে প্ৰাণ আহুতি দিছিল। এনে সন্ধিখনত আজি অসমৰ আই বুকুত যি 860জন আমি প্ৰাণ আহুতি দিছিল, সেইসকলক আমি অতি শ্ৰদ্ধাৰে প্ৰণাম যাচিছোঁ। আৰু তেওঁলোক য'তেই নাথাকক, তেওঁলোকে আত্মাই যাতে সদগতি পায়। যিদিনা প্ৰথম খগেশ্বৰ তালুকদাৰ কেঁচা তেজেৰে দুষ্টিকেটি কাঢ়িয়ে তেজাৰ তেজ বৈ উলিয়াইছিল, সেইদিনা খগেশ্বৰ তালুকদাৰে সেই কেঁচা তেজেৰে লিখিছিল
তেওঁ তেজেৰে লিখিছিল জয় আই অসম, মই মৃত্যু হ'লো মোৰ দেহৰ পৰা ওলাই যোৱা এই কেঁচা তেজে জয় আই অসমখন লিখি থৈ গৈছিল। আৰু সেই বিদেশী বিদ্ৰোহ আন্দোলনৰ নামত আজি অসমীয়া জাতিয়ে আজি বিদেশী খেদিবলৈ সক্ষম হৈছে। লাহে 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 আমি বিদেশী খেদাৰ আৰু তেওঁলোকৰ আত্মাই আজি শান্তি পাইছে। যি 860 আত্মাই আজি শান্তি পাইছে। 2019 চনত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰতিগৰাকী শ্বহীদৰ পৰিয়ালক 8 লাখ কৰি দিছিল আৰু ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক 2 লাখ কৰি দিছিল। আৰু আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইসকলৰ আত্মাৰ কাৰণে আজি স্মাৰক আজি শুভ দিন কৰিছে। গতিকে আজিৰ দিনটো সঁচাকেই এটা স্মৰণীয় দিন। গতিকে সকলোকে মই আহ্বান জনাইছোঁ যে সেই 160জন আত্মাই যাতে সদ্গতি পায় তাৰে কাৰণে মই ভগৱানৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, আছাম ৰিপৰ্টছ লাইভ।